ঢেকিয়াজুলি নিখিল বড়ো ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ ৩৪ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত। উল্লেখ্য যে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৰ ঢেকিয়াজুলিস্থিত কাৰ্যালয়ত দেওবাৰে পুৱাৰে পৰা দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে উক্ত অনুষ্ঠানটো সম্পন্ন হয়। পতাকা উত্তোলন শ্বহীদ তৰ্পণ কৰি অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে সংগঠনটোৱে। দিনৰ 12 বজাত অনুষ্ঠিত হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা। ইয়াৰ পিছতে বিয়লি 3 বজাৰ পৰা অনুষ্ঠিত হয় সংগঠনটোৰ মুকলি সভা। উক্ত মুকলি সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি BTRৰ ডক্টৰ নীলোৎ স্বৰ্গীয়াৰীয়ে বড়ো সমাজৰ শৈক্ষিক সামাজিক আৰু ৰাজনৈতিক দিশত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। উক্ত সভাতে নিখিল বড়ো ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিকৰ পুৰণি সমিতি ভংগ কৰি মনেশ্বৰ বসুমতাৰী সভাপতি আৰু ৰাকেশ বড়োক সাধাৰণ সম্পাদক হিচাপে লৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতি নতুনকৈ গঠন কৰা হয়। খুব আনন্দিত। আজি ঢেকিয়াজুলি আঞ্চলিক অল বড়ো ষ্টুডেণ্ট ইউনিয়ন এপছু তেখেতৰ 34তম আজি বাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনৰ আজি প্ৰথমটো কাৰ্যসূচী ফ্লেগ হোষ্টিং আছিলে ৰাতিপুৱা 8টাত আৰু আমাৰ মাৰ্টিয়াৰ্ছসকলক সেৱা জনোৱা প্ৰগ্ৰাম সেইখিনি শেষ হৈছে আৰু ইতিমধ্যে এতিয়া ডেলিগেট কাৰ্যসূচী চলি আছে। আজিৰ এই ডেলিগেট কাৰ্যসূচীৰ জৰিয়তে আমাৰ যিহেতু এপছৰ সংবিধান আছে, এই সংবিধান মৰ্মে 2 বছৰে আমাৰ পুৰণা বডিটো সলনি কৰি আমি নতুন বডি গঠন কৰোঁ আৰু আজি সিয়ে ঢেকিয়াজুলি আঞ্চলিক কমিটি এপছৰ আজি 34তম অধিৱেশনৰ এই ডেলিগেট ছেশ্যনৰ জৰিয়তে আজি আমাৰ নতুন কমিটি গঠন হ'ব আৰু আমি আশা ৰাখিছোঁ যে ঢেকিয়াজুলি অঞ্চলৰ সকলো বড়ো গাঁও বা অন্যান্য বিভিন্ন জনজাতি সকলৰ কাৰণে যে অভাৱ অভিযোগ আমি আজি বুজ লৈ পেলাই আগন্তুক দিনক যাতে সকলো ৰাইজৰ কাৰণে আমি ভাল কাম কৰিব পাৰোঁ, এইটো আমি এই ডেলিগেটৰ জৰিয়তে আমি আলোচনা কৰিব। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।